প্ৰথম কোৱেশ্যন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল অসমৰ প্ৰথমজন গভৰ্ণৰ কোন আছিল আৰু ইয়াৰ এনসাৰটো হৈছে মোহাম্মদ সালেহ আকবৰ হায়দাৰী নেক্সট কোৱেশ্যন প্ৰথম অসমীয়া ৰাজ্যপালজন কোন আছিল মানে অসমীয়া ৰাজ্যপাল কোন আছিল আৰু ইয়াৰ এনসাৰটো হৈছে বিষ্ণুৰাম মেধি বিষ্ণুৰাম মেধি হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল নেক্সট কোৱেশ্যন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল আৰু ইয়াৰ এনসাৰটো হৈছে গোপীনাথ বৰদলৈ অসমৰ প্ৰথম চিফ মিনিষ্টাৰ হৈছে গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্যন প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি গৰাকী কোন আছিল আৰু ইয়াৰ এনসাৰটো হৈছে ফখৰুদ্দিন আলী আহমেদ ফখৰুদ্দিন আলী আহমেদ হৈছে প্ৰথম অসমীয়া প্ৰেসিডেন্ট নেক্সট কোৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সিএম কোন আছিল আৰু ইয়াৰ এনসাৰটো হৈছে সৈয়াৰ আনোৱাৰ টাইমুৰ নেক্সট কোৱেশ্যন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি কি মানে বোলছবিখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে পিয়লি ফুকন ইম্পৰ্টেন্ট কোৱেশ্যন তোমালোকে মনত ৰাখি থবা নেক্সট কোৱেশ্যন প্ৰথম অসমীয়া কথা ছবিৰ নায়িকা কোন আছিল আৰু এটো ইজি কোৱেশ্যন হয় আৰু ইয়াৰ এনসাৰটো হৈছে আইদেউ সন্ধিকৈ আৰু তেওঁ জয়মতী বোলছবিখনত নায়িকাৰ ভূমিকা গ্ৰহণ কৰিছিল আইদেউ সন্ধিকৈ নেক্সট কোৱেশ্যন অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন আছিল আৰু ইয়াৰ এনসাৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু যিখন জয়মতী বোলছবিখন নিৰ্মাণ কৰিছিল এই জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আৰু এই যিটা কোৱেশ্যন মই একেলখাই দিছো তাতে এনসাৰটো আছে আৰু এনসাৰটো হৈছে জয়মতী প্ৰথম অসমীয়া নাটকখন হৈছে জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল আৰু তাত অভিনয় কৰা অভিনেত্ৰী গৰাকী হৈছে আইদেউ সন্ধিকৈ নেক্সট কোৱেশ্যন চামেলি মেম সাহাব কথা ছবিৰ পৰিচালক কোন আছিল এখন চামেলি মেম সাহাব নামৰ এখন সিনেমা বোলছবি নিৰ্মাণ কৰিছিল সো সেই বোলছবিখনৰ পৰিচালক কোন আছিল আৰু ইয়াৰ এনসাৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা চামেলি মেম সাহাব যিখন বোলছবিখন ভূপেন হাজৰিকাই পৰিচালনা কৰিছিল নেক্সট কোৱেশ্যন প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন আছিল যেটো ফুটবল গেম হয় ফিফা সো তাৰ ৰেফাৰী কোন আছিল আৰু ইয়াৰ এনসাৰটো হৈছে বাবুল বাৰ্মিজ নেক্সট কোৱেশ্যন প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি আছিল আৰু ইয়াৰ এনসাৰটো হৈছে প্ৰহ্লাদ চৰিত হৈছে প্ৰথম অসমীয়া কবিতা পুথি ইম্পৰ্টেন্ট কোৱেশ্যন তোমালোকে নোট ডাউন কৰি ৰাখিবা নেক্সট কোৱেশ্যন বড়ো সাহিত্য সভা কোন চনত গঠন কৰা হৈছিল বড়ো সাহিত্য সভা কোন চনত গঠন কৰা হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1955 চনত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল নেক্সট কোৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে শিৱসাগৰ জিলাত নেক্সট কোৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল মানে সভাখন আৰম্ভ হৈছিল শিৱসাগৰত আৰু ইয়াৰ সভাপতি হৈছে পদ্মনাথ গোহাঁই বৰুৱা আৰু যদি তোমালোকক এনে ধৰণৰ ভিডিও লাগে মই একচুয়ালি অলপ বিজি আছিলো সো ভিডিও দিবৰ বাবে অলপ প্ৰবলেম হৈ আছিল যদি এনে ধৰণৰ ভিডিও লাগে তোমালোকে কমেন্ট কৰিবা আৰু কেনে ধৰণৰ টপিকৰ ওপৰত মই নেক্সট ভিডিও বনাবৰ বাবে ট্ৰাই কৰিম সো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবা